দিল্লী ঝাৰখণ্ডৰ পাছত এবাৰ বিহাৰত ছাত্ৰ বিক্ষোভ বিহাৰৰ ৰাজধানী পাটনাত প্ৰতিযোগিতামূলক পৰীক্ষাত হোৱা অনিয়মৰ বিৰুদ্ধে বিশাল প্ৰতিবাদ সাব্যস্ত কৰিছে 15টা ছাত্ৰ সংগঠনে মুখ্যমন্ত্ৰীৰ আৱাস গৃহ ঘেৰাও কৰিবলৈ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী প্ৰতিযোগিতামূলক পৰীক্ষাত অনিয়মৰ বিৰুদ্ধে আৰু নিযুক্তি প্ৰক্ৰিয়াত স্বচ্ছতাৰ দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰে চৰকাৰক জবাবদিহি কৰিবলৈ ওলাই আহিল ছাত্ৰ সমাজ BPSC নিযুক্তি প্ৰক্ৰিয়াত ঠিকাভিত্তিক কৰ্মচাৰীসকলক দিয়া অতিৰিক্ত ৱেটেজ সম্পূৰ্ণৰূপে বাতিল কৰাৰ দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে শিক্ষাৰ্থীসকলৰ মতে সকলোৰে বাবে নিযুক্তি প্ৰক্ৰিয়া সমান সুযোগৰ ভিত্তিত হ'ব লাগে BPSSCৰ অধ্যক্ষ KS দ্বিবেদীৰ সম্পত্তিৰ নিৰপেক্ষ তদন্ত কৰিবলৈ আন্দোলনকাৰী ছাত্ৰসকলে দাবী তুলিছে মঙ্গলবাৰে পুৱাৰে পৰা পাটনাৰ গান্ধী ময়দানত হাতে হাতে ত্ৰিৰংগা শহীদ ভগত সিঙৰ ছবি আৰু বিভিন্ন দাবী সম্বলিত পোষ্টাৰ লৈ ছাত্ৰ-ছাত্ৰীসকল একত্ৰিত হয় গান্ধী ময়দানৰ পৰা লোকভৱন অভিমুখে আগবঢ়া ছাত্ৰসকলে আৰক্ষীৰ বেৰিকেড ভাঙি ডাক বাংলো চৌৰাহা দিশে আগবাঢ়ি যায় ছাত্ৰ আন্দোলনক কেন্দ্ৰ কৰি সমগ্ৰ চহৰখনতে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰা হৈছে প্ৰায় 1200 আৰক্ষী কৰ্মী আৰু উচ্চপদস্থ বিষয়াক বিভিন্ন সংবেদনশীল স্থানত মোতায়েন কৰা হয় ইয়াৰ উপৰি পৰিস্থিতি সম্ভালিবলৈ ৱাটাৰ কেনন সাজু কৰি ৰখাৰ লগতে CCTVৰ জৰিয়তেও তীক্ষ্ণ নজৰ ৰখা হৈছে